পুলৱামাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত জোৱানসকলৰ ত্যাগত হলে যাবলৈ দিয়া নহব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুনৰ ঘোষণা। অগণন শোকাকুল ৰাইজৰ উপস্থিতিত বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ নিজ গাঁৱত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বীৰ শ্বহীদৰে শ্ৰদ্ধাঞ্জলি আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ধৰ্ণা। অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখন দায়বদ্ধ বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ মন্তব্য। বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ ভূমিপূজন। চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তত কালি সন্ধিয়া হোৱা ধুমুহা শিলাবৃষ্টিত প্ৰায় 25খন গাঁৱৰ ব্যাপক ক্ষতিসাধন। আৰু অহা 19 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত দ্বিতীয় ডাক্তৰ টি শতবাৰ্ষিকী উত্তৰ পূব আন্তঃৰাষ্ট্ৰীয় NEC গোল্ড কাপ ফুটবল প্ৰতিযোগিতা। নমস্কাৰ, সন্ধিয়াৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই অশোক কুমাৰ দাস। এতিয়া বিতং বাতৰি। কাশ্মীৰৰ পুলৱামাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত জোৱানসকলৰ ত্যাগত হলে নাযায় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি পুনৰ দোহাৰে। বিহাৰৰ হাজাৰিবাগত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাইজে বৰ্তমান যেনে ধৰণৰ বেদনা অনুভৱ কৰিছে একেই বেদনা তেওঁৰ অন্তৰতো ভৰি পৰিছে। প্ৰধানমন্ত্ৰীয়ে আজি ঝাৰখণ্ডৰ বাবে কেইবাখনো আঁচনি মুকলি কৰে। ইয়াৰ ভিতৰত 3খন চিকিৎসা মহাবিদ্যালয়ৰ বিশুদ্ধ খোৱা পানী যোগান আঁচনি উল্লেখযোগ্য। ইয়াৰ পূৰ্বে তেওঁ ভিডিঅ' কনফাৰেন্সিঙৰ যোগে পাটনা মেট্ৰ' ৰেল প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। सबसे बड़ी हेल्थ इंश्योरेंस स्कीम आयुष्मान भारत पीएम जय की शुरुआत का साक्षी रहा है। आप सभी के आशीर्वाद से ये योजना आज पूरे देश में लाखों गरीब परिवारों को बीमारी से मुक्ति दे रही है। आज 3 जिले दुमका, हजारीबाग और पलामू में मेडिकल कॉलेज का उद्घाटन हमारे इन्हीं प्रयासों का परिणाम है। इन मेडिकल कॉलेजों से युवाओं को यहीं पर मेडिकल पढ़ाई का विकल्प तो मिलेगा ही, साथ में स्वास्थ्य सुविधाएं भी बेहतर होगी। জম্মু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ যোৱানিশা তামুলপুৰৰ কলবাৰীস্থিত নিজ গাঁৱত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। জোৱানজনৰ নশ্বৰ দেহ জন্মস্থান আহি পোৱাৰ লগে লগে তেওঁৰ পত্নী 2 সন্তানসহ উপস্থিতসকলে শোকত ভাগি পৰে। বসুমতাৰীৰ নশ্বৰ দেহ প্ৰথমে তেওঁৰ বাসগৃহৰ চোতালত ৰখা হয় আৰু তাত পৰিয়াল আৰু আন শোকাকুল ৰাইজে যথাৰীতিৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে বড়ো জনগোষ্ঠীৰ নিজস্ব ধৰ্মীয় ৰীতি নীতিৰে ইতিমধ্যে সাজু কৰি ৰখা সমাধি ক্ষেত্ৰত বীৰ জোৱানজনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে CRPFৰ জোৱান আৰু অসম আৰক্ষীৰ 24 নম্বৰ বেটেলিয়নৰ জোৱানে শূন্যলৈ গুলী ফুটাই শ্বহীদজনলৈ ৰাষ্ট্ৰীয় সন্মান প্ৰদৰ্শন কৰে। নশ্বৰ দেহত তেওঁৰ পুত্ৰ ধনঞ্জয় বসুমতাৰীৰ মুখাগ্নি কৰাৰ লগে লগে উপস্থিত হাজাৰ হাজাৰ লোকৰ চকু সেমেকি উঠা দেখা যায়। জম্মু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদৰ লগতে নিহত জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আজি ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যখনৰ বিভিন্ন স্থানত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। গুৱাহাটী জিলা বিজেপিৰ কাৰ্যালয়ৰ উদ্যোগত GS ৰোডত এই উপলক্ষে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পুলৱামাত সন্ত্ৰাসবাদীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদৰ লগতে নিহত জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আজি ভাৰতীয় জনতা পাৰ্টীৰ তিনিচুকীয়া জিলা শাখাৰ কাৰ্যালয় প্ৰাংগণত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দলটোৰ সাধাৰণ সম্পাদক সুশীল শইকীয়া, তিনিচুকীয়া পৌৰসভাৰ সভানেত্ৰী দীপ্তি দাস আদিৰ উপস্থিতিত সকলোৱে শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে। ধুবুৰী আৰু জিলাখনৰ বিলাসীপাৰাতো ভাৰতীয় জনতা পাৰ্টীয়ে আজি 2 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। এই কাৰ্যসূচীত বিজেপিৰ ধুবুৰী জিলাৰ সভাপতি দীপক কুমাৰ সাহা আৰু দলীয় কৰ্মীসকলে অংশগ্ৰহণ কৰে। কালি সন্ধিয়া ওদালগুৰি জিলাৰ বৃহত্তৰ হাতীগড় আৰু খৈৰা জংঘলৰ ৰাইজে হাতে হাতে মমবাতি আৰু প্লে কাৰ্ড লৈ হাতীগড়ৰ পৰা খৈৰা জংঘললৈ কেইবা কিলোমিটাৰ পথত সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীসকলে পাকিস্তান মুৰ্দাবাদ, সন্ত্ৰাসবাদী মুৰ্দাবাদ আদি বিভিন্ন ধ্বনি দিয়াৰ লগতে পাকিস্তানৰ ৰাষ্ট্ৰীয় পতাকা আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰে। দৰং জিলাৰ সদৰ মংগলদৈ চহৰৰ জয়ন্ত হাজৰিকা উদ্যানত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত বিধায়কদ্বয় গুৰুজ্যোতি দাস আৰু বিনন্দ শইকীয়া উপস্থিত আছিল। ইপিনে হিন্দু জাগৰণ মঞ্চৰ উদ্যোগত কালি নিশা মংগলদৈত প্ৰতিবাদকাৰীসকলে পাকিস্তানৰ পতাকাৰ লগতে দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ পুত্তলিকা দাহ কৰে। কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা CRPFৰ জোৱানসকলৰ পৰিয়ালবৰ্গলৈ সাহায্য দিবলৈ বিচৰা লোকসকলে bharatkebeer.gov.in ৱেবছাইটযোগে তেওঁলোকৰ সাহায্যৰ ধন আগবঢ়াব পাৰিব। আজি এক বাৰ্তাযোগে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই তথ্য সদৰি কৰি কয় যে মন্ত্ৰালয়ৰ অধীনত কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধসামৰিক বাহিনীৰ সঞ্চালক প্ৰধানসকলক লৈ গঠিত এখন কমিটিয়ে ভাৰতকে বীৰ নামৰ এই ন্যাসটো পৰিচালনা কৰিছে। BSF, CRPF, CISF, ITBP, NDRF, NSG, SSB আৰু অসম ৰাইফলছক লৈ গঠিত কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধসামৰিক বাহিনীৰ শ্বহীদসকলৰ পৰিয়ালবৰ্গৰ বাবে ৰাইজে স্বেচ্ছামূলকভাৱে এই ভাৰতকে বীৰ ন্যাসলৈ বৰঙণি আগবঢ়াব পাৰিব। যোৱা দিনকেইটাত bharatkebeer.gov.in ৱেবছাইটযোগে ৰাইজৰ পৰা প্ৰচুৰ পৰিমাণৰ বৰঙণি সংগৃহীত হৈছে। ভাৰতকে বীৰ ন্যাসলৈ আগবঢ়োৱা ধনৰ ওপৰত আয়কৰ ৰেহাইৰো ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ CRPFে আজি এখন জাননী জাৰি কৰি দেশৰ শ্বহীদসকলৰ শৰীৰৰ অংশৰ ভুৱা ছবি প্ৰচাৰ নকৰিবলৈ ৰাইজক আহ্বান জনাইছে। জাননীখনত বাহিনীটোৱে কয় যে ছ'চিয়েল মিডিয়াত কিছুমান ভুৱা ছবি পোষ্ট কৰি পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা জোৱানসকলৰ প্ৰতি অসন্মানহে প্ৰদৰ্শন কৰা হৈছে। বিবৃতিত লগতে কোৱা হৈছে যে ছ'চিয়েল মিডিয়াত শ্বহীদসকলৰ শৰীৰৰ কেতবোৰ ভুৱা ছবি প্ৰদৰ্শন কৰি দুষ্কৃতিকাৰীয়ে ইয়াক বিপথে পৰিচালিত কৰিবলৈ লৈছে। এনেধৰণৰ কাৰ্যৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও CRPFে সকলোকে সতৰ্ক কৰি দিছে। আজি লখিমপুৰৰ লীলাবাৰী গ্ৰাম্য খেলপথাৰত অনুষ্ঠিত এখন বিশাল যুৱ সমাৱেশত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ভাষণ দিয়ে। সমাৱেশ সম্বোধন কৰি সভাপতি শ্বাহে অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখন দায়বদ্ধ বুলি উল্লেখ কৰে। তেওঁ পুলৱামাত শ্বহীদ হোৱা CRPFৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি কয় যে শ্বহীদসকলৰ আত্মবলিদান কেতিয়াও অথলে যাবলৈ দিয়া নহয়। অসমৰ ৰাইজৰ প্ৰতি সঁহাৰি জনাই নাগৰিকত্ব সংশোধনী বিধেয়কখন সাময়িকভাৱে স্থগিত ৰখা হৈছে বুলি তেওঁ কয়। লক্ষাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰা সমাৱেশত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ দি কেন্দ্ৰীয় চৰকাৰৰ গঠনমূলক কাম কাজসমূহ তৃণমূল পৰ্যায়লৈ লৈ যোৱাত গুৰুত্ব আৰোপ কৰে। সমাৱেশত বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ দি আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব বুলি কয়। मैं आसाम की भूमि से न केवल आसाम सभी नॉर्थ ईस्ट के राज्यों के मतदाताओं को अपील करने आया हूं। 55 साल तक कांग्रेस ने काम किया, सत्ता पर रही, ये नॉर्थ ईस्ट के विकास के लिए उन्होंने कुछ नहीं किया। नरेंद्र मोदी जी ने 5 साल के अंदर नॉर्थ ईस्ट को आज शांत बनाने का काम किया, एक भी गोली नहीं चली। গুৱাহাটীৰ বৈশিষ্ট্যত আজি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয়ৰ নতুন ভৱনৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। উল্লেখযোগ্য যে 4 একৰ ভূমি নিৰ্মাণ কৰিবলগীয়া 9 মহলীয়া এই কাৰ্যালয়ৰ চৌহদটো দেশৰ ভিতৰতে সৰ্ববৃহৎ হ'ব। আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত অমিত শ্বাহে উত্তৰ পূৰ্বাঞ্চলত বিজেপিৰ দলীয় স্থিতি আগতকৈও অধিক শক্তিশালী হৈছে বুলি মন্তব্য কৰে। আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে দলীয় ইস্তাহাৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টো সন্নিবিষ্ট কৰিব বুলি উল্লেখ কৰে আৰু নিৰ্বাচনত বিজেপিৰ জয় হ'ব বুলি দৃঢ়তা প্ৰকাশ কৰে। অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক তথা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, সাংসদ ৰাজেন গোহাঁই আদি উপস্থিত আছিল। प्रदेश कार्यालय के भूमि शिला रखने का कार्यक्रम आयोजित हुआ और मेरे लिए बहुत आनंद का विषय है कि असम भारतीय जनता पार्टी ने इस कार्यक्रम में मुझे निमंत्रित होकर एक पुण्य कार्य में मुझे भी हिस्सा लेने का। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰচাৰ কোষে আজি এখন দৃশ্য শ্ৰব্য চিডি মুকলি কৰে। গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এটা অনুষ্ঠানত দলৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা আৰু উপসভাপতি ৰকিবুল হুছেইনে এই চিডিখন আনুষ্ঠানিকভাৱে মুকলি কৰে। বিজুলী সংযোগ, নিৰাপত্তা, নাগৰিকত্ব বিধেয়ক আদিক মূল বিষয় হিচাপে লৈ প্ৰস্তুত কৰা এই চিডিখনৰ ভিডিঅ'সমূহ ইউটিউব
হোৱাটছআপ আদিৰ জৰিয়তে প্ৰচাৰ হ'ব বুলি দলে প্ৰকাশ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি সন্ধিয়াৰে পৰা প্ৰবল ধুমুহা বৰষুণে বহুতো অনিষ্ট সাধন কৰে চিৰাং জিলাৰ ভাৰত ভূটান সীমান্ত অঞ্চলত কালি সন্ধিয়া হোৱা ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত প্ৰায় 25খন গাঁৱৰ ব্যাপক ক্ষতিসাধন হয় ধুমুহাই গাঁওসমূহৰ অধিকাংশ গৃহৰ টিনপাত উৰুৱাই নিয়াৰ লগতে খেতি পথাৰৰ শস্য ধ্বংস কৰে এই ধুমুহাত তামোলৰ গছ আৰু অন্যান্য বহুতো ডাঙৰ গছ বাগৰি পৰা পৰিলক্ষিত হয় ডাক্তৰ টি আও জন্ম শতবাৰ্ষিকী কমিটিৰ উদ্যোগত অহা 19 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত দ্বিতীয় ডাক্তৰ টি আও শতবাৰ্ষিকী ও উত্তৰ পূব আন্তঃৰাষ্ট্ৰীয় NEC গোল্ড কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব গুৱাহাটীৰ সাই আঞ্চলিক কেন্দ্ৰ আৰু টেপেচিয়া লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানৰ খেলপথাৰত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব 21 বছৰৰ অনুৰ্ধৰ এই প্ৰতিযোগিতাত উত্তৰ পূবৰ 8খন ৰাজ্যৰ লগতে নেপাল ভূটান আৰু বাংলাদেশৰ ফুটবল দলে ভাগ ল'ব আজি গুৱাহাটীৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ আঞ্চলিক কেন্দ্ৰত আয়োজিত এখন সংবাদমেলত শতবাৰ্ষিকী কমিটিৰ সভাপতি স্বপ্ননীল বৰুৱাই এই কথা সদৰি কৰে সংবাদমেলত কমিটিৰ সচিব সুবোধ মল্ল বৰুৱা আৰু সাইৰ সঞ্চালক সুভাষ বসুমতাৰীও উপস্থিত আছিল সফুৰা শিশু আলোচনীৰ উদ্যোগত আজি গুৱাহাটীৰ বিবৰুৱা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাজ্যখনৰ প্ৰায় 1000 যোগ্য ছাত্ৰ-ছাত্ৰীক সফুৰা বৃত্তি প্ৰদান কৰা হয় অসমীয়া আৰু ইংৰাজী মাধ্যমৰ 4টা শাখাত আগবঢ়াই বঁটাসমূহ কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক জগদীশ পাটগিৰিয়ে প্ৰদান কৰে অধ্যাপক পাটগিৰিয়ে তেওঁৰ ভাষণত সফুৰা আলোচনীখনে প্ৰকাশ পোৱাৰ দিনৰে পৰাই শিশুসকলৰ বিকাশৰ ক্ষেত্ৰত এক উল্লেখনীয় বৰঙণি আগবঢ়াই আহিছে বুলি মন্তব্য কৰে অনুষ্ঠানত শিশু সাহিত্যিক গগন চন্দ্ৰ অধিকাৰী দিল্লী এইমছৰ প্ৰাক্তন সঞ্চালক ডক্টৰ ৰমেশ চন্দ্ৰ ডেকা IITৰ অধ্যাপক ডক্টৰ ভৱ শৰ্মা আদিকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে সাইক্লিং এছ'চিয়েশ্যন অফ আছামৰ উদ্যোগত আজি গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ৰাজস্থানৰ জয়পুৰত অলপতে অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় ছিনিয়ৰ জুনিয়ৰ আৰু সাব জুনিয়ৰ ট্ৰেক সাইক্লিং প্ৰতিযোগিতাত পদক অৰ্জন কৰা কেইবাগৰাকীও খেলুৱৈক সম্বৰ্ধনা জনোৱা হয় তেওঁলোক হ'ল গংগোত্ৰী বৰদলৈ জোনালী গগৈ জয়শ্ৰী গগৈ আৰু চয়নিকা গগৈ সম্বৰ্ধনা অনুষ্ঠানত সাইৰ অধ্যক্ষ সুভাষ বসুমতাৰী সাইক্লিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ সহ সম্পাদক VN সিং আদিকে ধৰি ক্ৰীড়াৰ লগত জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা ক্ৰীড়া সাংবাদিক উপস্থিত আছিল পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণত CRPFৰ নিহত বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জনাই যোৱা নিশা হাফলঙৰ ঘাইপথত মমবাতি জ্বলাই সমদল যাত্ৰা কৰা হয় এই সমদলত নাগৰিক সমাজ অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান আৰু ছাত্ৰ সংগঠনসমূহে অংশগ্ৰহণ কৰে কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত 44 গৰাকী শ্বহীদ জোৱানলৈ কালি সন্ধিয়া চিৰাং জিলাৰ বিজনেছ জাৰ্নেলিষ্ট ফৰামে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ফৰামৰ কাৰ্যালয়ত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিজনেছ জাৰ্নেলিষ্ট ফৰামৰ উপদেষ্টা নৃপেন্দ্ৰ নাৰায়ণ দেৱ মিশ্ৰ CRPFৰ 156 নম্বৰ বেটেলিয়নৰ সহকাৰী কমাণ্ডেণ্ট RS বিষ্টৰ লগতে অন্যান্যসকলে এগছিকৈ চাকি জ্বলাই শ্বহীদসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰে অসম সৰ্বশিক্ষা অভিযান মিছনৰ গুৱাহাটীস্থ ৰাজ্যিক কাৰ্যালয়ৰ প্ৰকল্প অভিযন্তা বঙাইগাঁও নিবাসী সঞ্জয় শৰ্মাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 50 বছৰ শৰ্মাৰ মৃত্যুত সৰ্বশিক্ষা মিছন অসমৰ মিছন কাৰ্যালয়ৰ লগতে তেওঁৰ জন্মস্থানত শোকৰ ছাপ পৰিছে আজি সন্ধিয়াৰ বাতৰি ইমানতে শেষ হ'ল